সি কৈছে মোৰ ছাবজেক্ট মিউজিক, মই পঢ়া শুনা নকৰোঁ। গতিকে সেই সময়ত মিউজিক কৰাটো এটা ডাঙৰ কথা। তেওঁলোকৰ কিছুমান আত্মীয় মানুহে, মই যেতিয়া যাওঁ গুৱাহাটীতে একেলগে যাওঁ, চাচোন দেউতা কিমান ভাল অফিচাৰ, সিহে কি গান বাজনা কৰি ঘূৰি ফুৰে। জুবিনে যে এই যে চশমা পিন্ধে যে, আৰু চশমা মানে আমাৰ লগৰ কিছুমানে গান্ধী বুলি জোকায়, তাক মানে গান্ধী চশমাৰ কাৰণে গান্ধী বুলি জোকায়। মোৰ অলপ দিগদাৰী হয়, চুলি দীঘল কাৰণে মই যাবলৈ টান পাওঁ। তাৰমানে কিয় কৈছোঁ, তেতিয়া চুলি দীঘল মানুহক চবেই চায়, সেইটো এটা মানে অলপ ভাল ভাৱত নাচাইছিল। তাৰমানে খুব ফানি আছিল তো মানুহটো, ধেমালি কৰি ভাল পায়, মানে ফূৰ্তি কৰি ভাল পায়। আমি যিবিলাক লাজ কৰোঁ, সি একো লাজ নকৰে। তাৰমানে লাজ বোলা বস্তুটো মানে তাৰ ডিক্সনাৰীত নায়েই। হোষ্টেলত চবেই চিনি পোৱা হ'ল, সেই ল'ৰাটো যে গান গোৱা ল'ৰাটো, চুলি দীঘল ল'ৰাটো, এই ধৰণৰ কথা কয়। তাৰমানে কি হয়, চাইকেল চলাই যাওঁ, কিছুমান জেগাত হঠাৎ তাৰ চাইকেলৰ চেইন পৰি যায়। আৰে চাইকেল চেইন পৰি গ'ল, কি হ'ল? চাইকেলটো চেইনটো পটককৈ উঠে। সি চাইকেলৰ চেইন উঠোৱা বুদ্ধিকে এই দূৰত চাই থাকে। কি চাই থাকে জানে নাই? পুখুৰী, কুঁৱা ক'ৰবাত থাকে, কুঁৱাত মানে এই ট্ৰাইবেল মহিলাবিলাকে গা ধুই থাকে, ছোৱালী মহিলা যি নহওক, সেইটো চাই থাকে সি। গতিকে মই বিশেষকৈ খুব সঘনাই লগ পাওঁ, ৰাতিপুৱা গধূলি স্কুলৰ পিছতো পাওঁ। আমাৰ স্কুলখন প্ৰায় 1 কিলোমিটাৰমান দূৰত আছিলে। তেনেকৈ আমাৰ বাছ বঢ়িয়া বন্ধুত্ব হ'ল, আৰু মই বিভিন্ন ঠাইত গৈছোঁৱেই। সি আকৌ এটা মানে খুব চোকা ল'ৰা আছিলে। ক্লাছ 9ত ছেকেণ্ড হৈছিলে দেই, মোৰ মনত আছে। তাৰপিছতে আমাৰ যিজন ফাৰ্ষ্ট বয় আছিলে, ৰজনী ৰাজবংশী বুলি, তেওঁ পিছত ইঞ্জিনিয়াৰ হৈ পেলাই তাৰপিছত তেওঁ ঢুকাই থাকিল। খুব মানে তেওঁলোকৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল, আৰু এইকাৰণে কৈছোঁ, জুবিনৰ মনটো তেতিয়াৰ পৰা সাংঘাতিক বহল আৰু বিশাল। এটা কথা কি, সেই ৰজনীৰ ঘৰ অকণমান ভিতৰত। ৰজনীয়ে পঢ়ে, মই কৈছোঁ ন আৰ্থিক অৱস্থাটো বেয়া, বাঁহৰ টেবুল এখন বনালে, মানে বাঁহৰ চাং টাইপৰ টেবুল, বাঁহ ফালি যে বনায় তেনেকুৱা। সি দেখি পেলাই তাৰ মনটো খুব বেয়া লাগিলে। সি দেউতাকক কৈ টেবুল এখন দি থৈ আহিলে তেতিয়াই দেই। তাৰপিছতে সেই যিটো মহানুভৱতা, আমি এতিয়াৰ কথাটো ভাবোঁ যদি, যে এতিয়া কি ফাৰ্ষ্ট বয়টোক আমি তাৰ সেই অৱস্থাটোৰ সুবিধা লৈ মই ফাৰ্ষ্ট হ'ম, মই কিয় ছেকেণ্ড হৈ থাকিম। কিন্তু সি ছেকেণ্ড, সেই ঈৰ্ষাটো নাছিল কেতিয়াও। সেই যিটো মহানুভৱতা আমি কৈছোঁ, সেইটো বৰ ডাঙৰ কথা। আমি যদি ভাবি চাওঁ, সেই বস্তুবিলাক আছিলে। তাৰপিছত আমি পিছবেলা স্কুলৰ শেষত তাহাঁতৰ স্কুলৰ ঘৰ কোৱাৰ্টাৰটোৰ সন্মুখতেই ছোৱালী হাইস্কুল, তাতে আমি ক্ৰিকেট খেলোঁ। সেইটো আমাৰ ৰুটিন আৰু, মানে স্কুলৰ পৰা আহোঁ, তেতিয়া 3টামান বজাৰ পৰা আৰু আমাৰ হেৰি হৈ যায় আৰু ক্ৰিকেট খেলা আৰম্ভ হৈ যায়। আৰু মনত আছে, সি বলিং কৰিছিলে খুব ভাল, আৰু মই বেটিং কৰোঁ বেছিকৈ। মানে সি পিছত কয়, ইয়াক আউটেই কৰিব নোৱাৰি, তেনেকুৱা। যি নহওক, আমি সেই ধৰণে গোটেই হেৰিবিলাক কৰিছিলোঁ। আৰু কেতিয়াবা আমি স্কুলত থাকোঁতেই কুইজ কৰোঁ, কুইজ কম্পিটিশ্যন। আমাৰ খুব এজন সেই সময়ত বৰ এনলাইটেন মানুহ আছিলে, তেওঁ ঢুকালে। তেওঁ জুবিনৰ ঘৰুৱা শিক্ষকো আছিল, লেহু বড়ো ছাৰে। পিছত চাকৰি এৰি, তেওঁ ইংলিছৰ MA আছিলে, চাকৰি এৰি পিছত BDO হৈছিলে। আৰু ছাৰেও সেই যে ক'লোঁ, ঘৰত জুবিনৰ ঘৰত টিউশ্যন কৰে, আৰু টিউশ্যনৰ শেষত ছাৰো মানে আমাৰ লগত খেলে। আৰু তেওঁ মানে আজি সুৰিছোঁ, তেওঁ একেধাৰে এজন ভাল লেখকো আছিলে, ভাল কুইজ মাষ্টাৰ, মেণ্ডলিন বজায়, ক্ৰিকেটৰ আম্পায়াৰিং কৰে, ভলীবলৰ ৰেফাৰী হয়, নাটকো কৰে। আমাৰ এজন ভাৰ্চিটাইল ফিগাৰ আমি আজি ফিল কৰোঁ। আৰু আমি সেই যে আমাক এনলাইটেন কৰা মানুহ, তেওঁ আছিলে। মৃণাল দা আছিলে, পিছত মানে হেৰি হৈছিলে, আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক আছিলে। তেওঁ ক'ভিডত তেওঁ ঢুকাইছে। আৰু মৃণাল দায়ো মাইনা আৰু মমনক ঘৰত টিউশ্যন কৰিছিলে। MLA হৈছিলে। MLA মানে হৈ পেলাই তেওঁ শপত গ্ৰহণ কৰিয়ে ক'ভিডত তেওঁ ঢুকাই থাকিলে। পিছত বাই ইলেকশ্যন হ'ল। সেইটো হেৰিত সেই ছাৰে তাৰমানে আমাৰ আছিল কুইজ মাষ্টাৰ। আৰু ৰজনী, মই আৰু জুবিনে কুইজত টিমত আছিলোঁ। প্ৰায় তেনেকৈ 3 বছৰমান আমি একেৰাহে ফাৰ্ষ্টেই হৈছিলে। আৰু বেলেগ জেগাতো গৈছিলোঁ, নাগৰিজুলি, কুমাৰিকাটা, এইবিলাকত চাইকেল চলাই যায়। তেতিয়া চাইকেল, নাগৰিজুলি দূৰ আছে, 14 কিলোমিটাৰ, কুমাৰিকাটাও প্ৰায় 10 কিলোমিটাৰমান। গতিকে ট্ৰাকত যাবলৈ নাগৰিজুলি খুব বেয়া অৱস্থাটো, হেৰিত কুমাৰিকাটাৰ বাছৰ ব্যৱস্থাটো ভাল। গতিকে সেই দিনত আকৌ হাকিমৰ ল'ৰা ট্ৰাকত যাবনে, মোৰ ভয়ো হয়। যাওঁ নহয়, আমি বিজনীত থাকোঁতে হেৰি বৰপেটালৈকে ট্ৰাকত উঠি হেৰি গৈছোঁ, অম্বিকাগিৰি শতবৰ্ষত আমি গান গাব গৈছোঁ। সেইবিলাক কথা কৈছিল দেই, মনত আছে। আৰু তেনেকৈ মোৰ ভয় হয়, মোৰ লগত যাব
মই আগতেই কৈছোঁ যে হাকিমৰ ল'ৰা কিবা এটা যদি খেলি মেলি হয় মোৰ দুখে চুব। গতিকে আমি তাতো তেনেকৈ কুইজত মানে প্ৰাইজ পাইছিলোঁ। গতিকে সেই বস্তুবিলাক, আৰু এটা কথা মোৰ মনত আছে, ছাৰে সোধা এটা প্ৰশ্ন, মই আজি বেলেগতো ক'ৰবাত কৈছোঁ, যে এটা প্ৰশ্ন সুধিছিলে যে মেনিনজাইটিছ ডিজিজ মানে ৰিলেটেড টু হুইচ পাৰ্ট অফ আৱাৰ বডি, এটা ডিজিজ। সি সেই পটককৈ এনচাৰটো দিছিল মেনিনজাইটিছ, ব্ৰেইন। তাৰমানে শৰীৰৰ কোনটো অংশৰ লগত এই বেমাৰটো হয় সাধাৰণতে, ই লগে লগে এনচাৰ দি দিছিল ব্ৰেইনত হয়। সেই কথাটো মই আজিও ক'ব পাৰিছোঁ, সেইটো ক্লাছ 9 মানৰ কথা। মানে সেই কথাটো মই নাজানিছিলোঁ একেবাৰে। আৰু এই ধৰণৰ কিছু কথা আছে। তাৰপিছত চাইকেল চলোৱা কথাবিলাকতো আছে। আমি চাইকেল, তাৰ নিজৰ চাইকেল আছিল, ৰঙা চাইকেল এখন। সেইখন আকৌ পিছত গম পাইছিলোঁ মাকে লগুণ দিয়নিত দিছিল তাক। আৰু মই দেউতাৰ চাইকেল এখন লওঁ, তেতিয়া চাইকেল এখন থকাটো ডাঙৰ কথা আমাৰ বয়সৰ ল'ৰাবিলাকৰ। তাৰপিছতে তেনেকৈ আমি এই ভিতৰত জনজাতীয় গাঁওবিলাকত যাওঁ, গৈ পেলাই তাহে সি আকৌ জুবিনদাৰ লগত খুব অন্তৰংগ দুজন বন্ধু, খুব আৰম্ভণিৰ কালৰ পৰাই এওঁলোক দুজন যিহেতু আছে, গতিকে এওঁলোকৰ পৰা জুবিন গাৰ্গৰ বহুত আমি নজনা কথা জানিব পাৰিম। যিহেতু এনেকুৱা বহুত মানুহ আছে যি জুবিনদাৰ লগত খুব ভাল সম্পৰ্ক আছিলে, কিন্তু তেওঁলোকে হয়তো আমি চিনি নাপাব পাৰোঁ, কিন্তু জুবিনদাৰ লগত খুব মানে এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে, যাৰ ফলত জুবিনদাৰ বিষয়ে তেওঁলোকে বহুত নজনা কথা জানে। আৰু তেওঁ সকলোৰে মানে এওঁলোকৰ যিবিলাক ঘনিষ্ঠ আছে তেওঁলোকৰ সকলোৰে নিজৰ নিজৰ এটা ষ্টৰী আছে, যিটো জুবিনদাৰ ব্যক্তিত্বক আৰু জানিবলৈ আমাক সহায় কৰে। গতিকে আহক সম্পূৰ্ণ ভিডিঅ' চাওঁ। খুব মানে খুব ফানী আছিল তো মানুহটো, ধেমালি কৰি ভাল পায়, মানে ফূৰ্তি কৰিও ভাল পায়। আমি যিবিলাক লাজ কৰোঁ সি একো লাজ নকৰে। তাৰ মানে লাজ বোলা বস্তুটো মানে তাৰ ডিক্সনাৰীত নায়েই। সি নিজে কোৱাৰ দৰে সি অকণ দুষ্ট আছিলে। তাৰমানে কি হয়, চাইকেল চলাই যাওঁ, কিছুমান জেগাত হঠাৎ তাৰ চাইকেলৰ চেইন পৰি যায়। আৰে চাইকেল চেইন পৰি গ'ল, কি হ'ল? চাইকেলটো চেইনটো পটককৈ উঠে। তাৰপিছত সি চাইকেলৰ চেইন উঠোৱা বুদ্ধিকে এই দূৰত চাই থাকে। কি চাই থাকে জানে নাই? পুখুৰী, কুঁৱা ক'ৰবাত থাকে, কুঁৱাত মানে এই ট্ৰাইবেল মহিলাবিলাকে গা ধুই থাকে, ছোৱালী মহিলা যি নহওক, সেইটো চাই থাকে সি। তাৰপিছত মইতো ৰঙা চিঙা পৰি যাওঁ, কি হ'ব এতিয়া? মানে সেই দিনত আৰু সেইটো লাজ লগা কথা এটা। তাৰপিছত মই পটাপট তুলি তাক লৈ মই আহিলোঁ, তই থাক। তাৰপিছত আহি যাওঁ। আৰু তেনেকুৱা বহুত ঘটনা আছে। বৰ মানে সেই দিনবিলাক খুব মধুৰ। আৰু আমাৰ এই লগৰ ছোৱালীবিলাকক আমি সাধাৰণতে সেই সময়ত লগৰ ছোৱালীবিলাকক মাতা নহয়, আৰু ইমান ট্ৰেইন নহয়। সি কিন্তু পটককৈ আগতে মাতি আমাক কৈছে, ই লাজ কৰিছে তোৰ ঘৰলৈ আহিবলৈ। সি মোক মাতি লৈ যায়, আজি এফালে যাম, গৈ পেলাই বেলেগৰ ঘৰত ওলায়, মই গম পাওঁ। আৰু গতিকে এই ধৰণৰ কথাবিলাক, ই মানে সময়তকৈ আগবঢ়া যে, সেই কথাবিলাক তেতিয়া আছিলেই। আৰু আমাৰ সেই তেনেকৈ কিছু কথা, কিন্তু তেতিয়া তাৰ ঘৰত মই প্ৰায়ে যাওঁ, কিতাপৰ এটা ডাঙৰ লাইব্ৰেৰী আছিল দেউতাকৰ, খুব ডাঙৰ ডাঙৰ ভাল ভাল কিতাপ। তেতিয়া আমি মানে বাৰ্ট্ৰেণ্ড ৰাছেলৰ কিতাপ দেখোঁ, মানে হোমাৰৰ কিতাপো দেখোঁ, বা ক্লাছিকেল হেৰিও দেখোঁ, আৰু মডাৰ্ণ যিমান আছে এলিয়টৰ চব মানে থাকে। আৰু অসমীয়া কিতাপবিলাকো থাকে। কোনে পঢ়ে? দেউতাই পঢ়ে, আৰু সিও পঢ়ে। আৰু তেতিয়া সেই লাইব্ৰেৰীবিলাক, তেতিয়া তোমালোকে সেই সময়ত প্ৰায় আটাইবিলাক মানুহৰ ঘৰতে এটা এটা লাইব্ৰেৰী থাকেই। এতিয়া সেইটো উঠি গ'ল, আমাৰো ঘৰত থাকে। মানে তাৰ ঘৰত তেতিয়া ইংলিছ কিতাপ বেছি থাকে, দেউতাকে পঢ়ে, গতিকে সিও পঢ়ে। সেই পঢ়াৰ কথাবিলাক যে সেই তেতিয়া আমি দেখিছিলোঁ। আৰু এটা বস্তু, মানে মিউজিকেল ইনষ্ট্ৰুমেণ্ট কি নাছিল তেতিয়া? তবলা, খোলৰ পৰা গীটাৰ, হাৱাইয়ান গীটাৰ আকৌ জুবিনৰ মাক মানে খুৰীয়ে বজাইছিলে। তাৰপিছতে কীবৰ্ড সৰু এখন আছিলে, নাল, তাৰপিছতে কংগো, এইবিলাক মুঠতে ক্লাবৰ দৰে। আৰু তেতিয়াতো এটা থকাটোৱেই ডাঙৰ কথা। মানে সেই সময়ত মানুহে বুজিব পাৰে আমাৰ সময়খিনি কেনেকুৱা এটা সময় আছিলে। এটা যদি কাৰোবাৰ ঘৰত গীটাৰ এখন থাকে সেইটো ডাঙৰ কথা, কিন্তু চব আছিলে। সি অলপ চলপ চব বজায়। আৰু তেতিয়াই কৈছে, মই তবলাৰ বিশাৰদ হৈছোঁ দেই, কিন্তু পিছত গম পাইছিলোঁ সি ক্লাছ 6 মানতে বোলে বিশাৰদ হৈছিলে। শিলচৰত শিকা বুলি। শিলচৰত শিকিছিলে। শিলচৰত শিলচৰ নহয়, কৰিমগঞ্জত আছিলে। তাৰপিছত বিজনীটো শিকিলে ৰমণী ৰয় বুলি এজনৰ ওচৰত। আমাৰ ফোক মিউজিকবিলাক তেওঁৰ তাত শিকিছিলে। এতিয়া সদায় কৃতজ্ঞতাৰে জুবিনে সুৰিছিলে সেইবিলাক কথা। আৰু তামোলপুৰতো আমি তেনেকৈ দেখিছিলোঁ। আৰু তেনেকৈ
আমাৰ লগৰ কেইজনমানে এখন নাটক কৰিছিল দেই এবাৰ। নাটকখনৰ নাম আছিলে আমাৰ বসন্ত ভট্টাচাৰ্যৰ প্ৰহৰ বুলি এখন নাটক, একাংকিকা নাটক। আমাৰ সেইখন মই কৰা নাই, আমাৰ লগৰ কেইটামান জয়ন্ত কাকতি আছিলে, তাৰপিছত আমাৰ এজন মুনীন্দ্ৰ গায়ন বুলি আছিলে, ৰজনী আৰু কোনোবা আছিলে। সেই নাটকখনত সি মানে লাইভ মিউজিক দিছিল। তেতিয়া আমি টেপ বজাই মিউজিক কৰোঁ আৰু টেপত কিবা কেছেট এটা লগাই দিওঁ, তেতিয়া মিউজিক হয়। লাইভ মিউজিক কৰাটো কমেই থাকে। তেতিয়া সেই এটা আমাৰ অভিজ্ঞতা এটা আছে। হয়তো বহুতে কয় জুবিন গাৰ্গৰ প্ৰথম আৱহ-সংগীত পৰিচালনা। সেইটো হ'ব পাৰে। মই আগতে আমি আগতে সেই কথাটো গম পোৱা নাছিলোঁ। পিছত যেতিয়া জয়ন্ত কাকতিয়ে লিখিছিলে। আমি একেলগে পঢ়া, গতিকে সেইটো হয়তো হ'ব পাৰে, কাৰণ কিয় আগৰ কথাখিনিতো নাজানো। গতিকে সেইটোৱে হয়তো প্ৰথম, আৰু সেই সময়খিনিত কোনো তেনেধৰণৰ কথা নাছিলোঁ। আৰু প্ৰগ্ৰেম কৰিছিলে দুটামান। এটা প্ৰগ্ৰেম আছিল তেতিয়া আমাৰ তাত বিহু 3খনমান বিহু হয়। এখন তামোলপুৰ ৰঙালী বিহু সন্মিলন, এখন মটঙাপাৰ মিলিটন জনসংঘই তাত বিহু পাতে, আৰু এখন বিষ্ণুজ্যোতি সংঘই এখন বহাগী বিদায় পাতে। এনেকুৱা সেই গান গোৱাটো মোৰ মনত আছে। এই মিলিত জনসংঘই বিহুখনত প্ৰথম গান গাইছিল। বিশেষকৈ জংকীয়ে বেছি গাইছিলে। জংকীয়েতো গান গায়। জংকীয়েতো সৰু, বহুত সৰু। আমি মাইনা বুলিয়ে কওঁ। মাইনাই হাৰমনিয়াম বজাই গান গায়, ই তবলা বজাইছিল। আমাৰ দুদুল চৌধুৰী বুলি আছে, আমাৰকে অলপমান ছিনিয়ৰ, তেওঁ গীটাৰ বজাইছিলে। ধনজিৎ দাস বুলি তেওঁ নাল বজাইছিল। তেনেকৈ আৰু আছিলে কোনোবা কনক গায়ন, এনেকৈ তাহাঁতে সংগত কৰিছিলে। আৰু জংকীয়ে পাৰ্বতী প্ৰসাদৰ গান গাইছিল। আৰু জুবিনে পিছত গানটো মোৰ এতিয়াও মনত আছে, দূৰৰ নীলিম বতাহ জাকে বুলি গান এটা। পিছত তাক সোধোতে কৈছিল সেইটো উৎপল শৰ্মাৰ গান। মানে উৎপল শৰ্মা আছিল জুবিনৰ মেণ্টৰ। উৎপল শৰ্মাকেই ফ'ল' কৰিছিল। দেউতাকৰ বায়েকৰ ল'ৰা, জেঠাইকৰ ল'ৰা, আৰু উৎপল শৰ্মাকে সদায় ফ'ল' কৰিছিল। এই যে চশমা ক'লোঁ, চশমা উৎপল দাই সেই গোল চশমা পিন্ধাৰ কাৰণে জুবিনে চশমা পিন্ধিছিল। পিছত উৎপল দাক আমি তাতে দেখোঁ, মানে কয় মিউজিক কৰে আমাৰ জেঠাইৰ ল'ৰা। তেওঁ তেতিয়া শ্বিলঙত থাকে, ৰেডিঅ'ত কাম কৰে। তেওঁ তেতিয়া যায়, আৰু তেওঁ মিউজিকৰ লগত সাংঘাতিক। তেতিয়া আমি জানো আৰু যে মানে উৎপল দাই আৰু উৎপল দাৰ ইনফ্লুৱেঞ্চটো আমি পিছত গম পাইছিলোঁ। উৎপল দাই সেইটো কৰিছিল কাৰণে সিও কৰিছিলে এইবিলাক কথা। আৰু উৎপল দাক মানে সকলো সময়তে ফ'ল' কৰিছিলে। সেইটো মানে গতিকে ৱেষ্টাৰ্ণ মিউজিকৰ এই কেনেকৈ উৎপল দাৰ যিটো প্ৰতিভা, সেই প্ৰতিভাৰ দ্বাৰা প্ৰভাৱিত আছিলে। সেইটোৱে ক'লোঁ। আৰু তেওঁলোকৰ গোটেই ঘৰখনেই প্ৰগ্ৰেছিভ। উৎপল দাৰ ভায়েক মৃণাল দা, ভনীয়েক সবিতা, তাৰপিছত ডাঙৰ ভনীয়েক ৰুমি, চববিলাকে গান গায়। আৰু সবিতা শৰ্মাইতো বহুত ভালেমান গান গাইছে, জুবিন গাৰ্গতো গাইছে। প্ৰথম সপোনৰ সুৰৰ পৰাই আছে, যদিও এখন ৰিলিজ পিছত হৈছিল, কিন্তু প্ৰথম কেছেট কিন্তু সপোনৰ সুৰ। মানে সেইখন অনামিকাৰ পিছত হৈছে, 94ত হ'ল, 93ত অনামিকা ৰিলিজ হৈছে। আৰু উৎপল দাৰ দেউতাক আছিলে নাট্য সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাপক অনিল শৰ্মা। মই লগ পাইছোঁ তেখেতক। মাক ৰেণু শৰ্মাই গান যে লিখিছিলে, তাৰপিছত মাক এতিয়াও আছে। মানে এই গোটেই এটা প্ৰগ্ৰেছিভ, গোটেই ঘৰখনেই প্ৰগ্ৰেছিভ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত কুমাৰ নিচিগা বুলি কয়, মই গৈছোঁ তেওঁলোকৰ ঘৰত, জুবিনৰ লগতেই গৈছোঁ তেতিয়া, পিছত গৈছোঁ। তাৰপিছত যি নহওক, আমাৰ সেই বস্তুবিলাক তেতিয়া কি, জুবিনে যে এই যে চশমা পিন্ধে যে, আৰু চশমা মানে আমাৰ লগৰ কিছুমানে গান্ধী বুলি জোকায় তাক, মানে গান্ধী চশমাৰ কাৰণে গান্ধী বুলি জোকায়। আৰু এদিন এনেকুৱা হৈছিল, মানে এটা ঘটনা কি, চশমাযোৰ কোনোবাই লুকাই থ'লে, সি খুলি ক'ৰবাত থৈছিলে, তাৰপিছততো সি একদম নেদেখে। মইতো গম নাপাওঁ যে চশমা নহ'লে সি একেবাৰেই নেদেখে তাৰমানে। পিছত সি কিবা লেজাৰ ট্ৰিটমেণ্ট এটা কৰিলে, কিন্তু তেতিয়া চশমা খুলি থ'লে তেওঁ মুঠেই নেদেখে। সেই বস্তুটো কিছুমান এটা পিছত আমি আৰু কৰোঁতে পিছত উলিয়াই দিলে, সেইবিলাক ধেমালি আৰু কোনো মানে। আৰু এটা ইণ্টাৰেষ্টিং, মই মনত পৰিছে কাৰণে কৈছোঁ দেই, সেই যে তাহাঁতৰ কোৱাৰ্টাৰটো আছিলে তামোলপুৰত SDC অফিচত, সেই কোৱাৰ্টাৰটোৰ ফ্ৰণ্টত বকুল গছ এজোপা আছিল। বকুল গছৰ তলত ধুনীয়াকৈ এখন বাগিচাও আছিল, তাত গাৰ্ডেন চেয়াৰত ধুনীয়াকৈ আড্ডাও মাৰোঁ। এদিন মই তাক বিচাৰি গ'লোঁ, বোলে ই ক'ত? ক'লে এই বকুলজোপাত আছে চা। বোলে বকুলত কিয়? আমাৰ তেতিয়া মেট্ৰিকৰ
পৰীক্ষা অহা নাই, তেতিয়া গেপ এটা হয় নহয়, মাজতে 3 মাহমান থাকে। তাৰপিছতে মই গৈ যে চাওঁ, বকুল গছত কি কৰিছে, কেইটামান এই বাঁহ চাহ যোৰা দি পেলাই চাং এখন কৰি লৈছে, কৰি লৈ লগত এটা বাইনকুলাৰ, কিতাপৰ বেগ এটা আছে। বোলে কি কৰিছে, কিতাপ পঢ়ি আছোঁ। তাৰপিছত কিতাপ আৰু ক'ত পঢ়া হয় তাতে, এই স্কুল ছুটি হয় নহয় তেতিয়া, বাইনকুলাৰ দি ছোৱালীবিলাক চাই থাকে, চা আমি লাজ কৰোঁ তেতিয়া। তাৰপিছতে খুৰীয়ে কয়, এইটো কিতাপ পঢ়িবহি, তাৰ কিতাপ পঢ়া জানা আছে। দুষ্টামি আছিল আৰু মাকে জানে আৰু সেইবিলাক ধেমালি তেতিয়া। মই সেইবিলাক সংগী হৈছিলোঁ তেতিয়া। জয়ন্ত কুমাৰ কাকতিয়েও বহুত কথা কৈছে মোক এনেকুৱা। তাৰপিছতে তাৰমানে মই কৈছোঁ ন, মোৰ সুবিধাটো আছিল, আমাৰ গোটেই লগৰখিনি, মই ওচৰত থাকোঁ, গতিকে পুৱা গধূলি আহি যায় কেতিয়াবা। আমাৰ ঘৰত সোমাই মায়ে কি ৰান্ধিছে ঢাকনিখন গুচাইও চাব। আমাৰ মায়ে তেতিয়া খৰিত ভাত ৰান্ধে, মায়ে অকণমান লাজো কৰে। মই ক'লোঁ নহয়, হাকিমৰ চলি, আমি আৰু কামৰূপীয়া মানুহে এনেকৈ কয়। সি একো নাই আৰু, দিয়ক কি আছে। সেই কৰোঁতে তেতিয়া সেই 9-10 তেতিয়া সেই খাই দিব পাৰে, মানে তাৰ কোনো হেৰি নাই, সংকোচবিলাক, কোনো ভেম অহংকাৰ এইবিলাক তেতিয়াই নাই, আৰু জীৱনটোতেই আমি নেদেখিলোঁ, হয়নে? নহয় নাই, গতিকে সেই বস্তুবিলাক আমি তেতিয়া দেখিছিলোঁ। আৰু এনেকৈ সময় আহিলে সি হেৰি হ'ল, বহুত কথাই তেনেকৈ আছে। আৰু এই যে প্ৰকৃতি প্ৰেমৰ কথা কয়, তেতিয়া কি হ'ল, তাহাঁতৰতো ধুনীয়া বাগিচা এখন আছে। তাৰপিছতে তাহাঁতৰ ঘৰতেই এই চীনা মুৰ্গী থাকে নহয়, ক'লা ক'লা যে অলপ গোটা টাইপৰ। তাৰপিছতে এই কি বুলি কয়, হৰিণ এটা আনি কোনোবা দিনা ৰাখিছিলে। তাৰপিছতে অন্য এই ভাটৌ চৰাই এটাও আছে। তাৰপিছতে দেউতাকে এবাৰ কি কৰিলে, এটা হেৰি বাঘৰ পোৱালি লৈ আনিলে ক'ৰবাৰ পৰা। বাঘৰ গঁড়াল এটা বনাইছে, গঁড়াল মানে কি আৰু ভালকৈ বেৰ দি পেলাই এই গুমটি টাইপৰ তেনেকৈ বনাই নেট দি থৈছে। মোক কৈছে, বাঘ আনিছোঁ চাবি। আমি বাঘ চাব গ'লোঁ, তাৰপিছত বাঘ, সৰু পোৱালি বাঘ আৰু। তাৰপিছত খুৰীটো বেয়া পাইছে কথাটো। তাৰপিছত এসপ্তাহমান আছিল নেকি, তাৰপিছত দি দিলে ফৰেষ্টক। মানে গোটেই চিৰিয়াখানা টাইপৰ। আৰু সি চাইকেলখন লৈ ওলালে, কুকুৰ, পোহনীয়া যিটো কুকুৰ আছিলে, কুকুৰটোৱে পিছে পিছে বহুত দূৰলৈ যায়, পিছত ঘূৰি আহে যেনিবা, সেইটো হেৰি আৰু পিছফালে বিশাল মানে ডাঙৰ এজোপা আহঁত গছ আছিলে, আৰু গোটেই গ্ৰীনাৰী, গোটেই এৰিয়াটো গ্ৰীনাৰী। তাত কি হয়, হাইঠা চৰাই পৰে। কোনোবা কিছুমানে সেই ল'ৰা কিছুমান আহে নহয়, বাটলু গুটি মাৰি দিয়ে। এটা যদি মাৰি দিয়ে, গোটেইখন একদম হেৰি সেউজীয়া হৈ যায়। সেই বস্তুটো বিৰাট হেৰি আৰু ভাল লগা। এবাৰ কি হ'ল, তেনেকৈ এটা, আৰু হাইঠাবিলাক মাটিত পৰিলে উঠিব নোৱাৰে, এইটো এনেকুৱা নহয়, হয়তো লাগিলে কিবা, সি মানে ভাল কৰি পেলাইহে এৰি দিছে পিছত। মানে এনেকুৱা কিছুমান কথা আছে। আৰু এবাৰ আৰ্মি কেম্পত কি হ'ল, আমি ক'ৰবাত গম পালে, সি লতা গোলাপৰ পুলি তাত আছে, মানে গছ আছে। তাৰপিছতে গ'লোঁ দুটাই, আৰ্মি কেম্পততো সোমাব নিদিয়ে। তাৰপিছতে মই ইমান ভাল হিন্দী নকওঁ, এই বুজাই মেলি পতাই মেলি আৰু তাতে গ'লোঁ। তাৰপিছতে তাহাঁতে সেই কাটি পেলাই আমাক দিলে, মই আনি ৰুলোঁ, সিও ঘৰত ৰুলে, ধুনীয়া গছ হ'ল, এতিয়াও আছে। পিছত মই যোৰহাটত দেখিছিলোঁ, তাৰ পৰাই লৈ গৈছিলে সেই লতা গোলাপৰ পুলিয়ে। আৰু এজোপা গছ, এই পাইন গছৰ এটা সাৱটি থকা ফটো এখন ওলাইছিলে। সেই গছজোপাও মই পিছত গম পাইছোঁ আৰু, ডিমোৰ ঘৰত চাগে নহয়, নহয়, যোৰহাটৰ সেই বঙালপুখুৰীত যিটো ঘৰ মই দেখিছোঁ, তেতিয়া আছাম টাইপৰ ঘৰ আছিল। পিছত এটা RCC বনাইছিল, তাহাঁতে নাথাকিলে হয় সেইটোত। সেই গছজোপাৰ সেই পুলিটোও এই তামোলপুৰৰ পৰাই লৈ গৈছিলে। মানে এই যে কিছুমান কথাত আৰম্ভণি এটা ক'ৰবাত হয়তো, এই যে পিছত মই প্ৰকৃতিৰ সন্তান বুলি কোৱা ল'ৰাটো, সেই কথাবিলাকে আছে। তাৰপিছততো আৰু মেট্ৰিক দিলোঁ, মেট্ৰিকত খুব ভাল হেৰি হ'ল দেই, 70% লৈ পাছ কৰিছে। আমাৰ দিনত 70% কম নাছিল, ফাৰ্ষ্ট ডিভিজন পোৱাটোৱে ডাঙৰ কথা। গতিকে আমাৰ এৰি আৰু তেতিয়া মেট্ৰিক দিয়াৰ আগতেই তাহাঁতৰ ট্ৰেন্সফাৰ হ'ল, প্ৰায় 3 বছৰমান আছিলে। তাৰপিছতে আমাৰ ঘৰত যেতিয়া ঘৰে ঘৰে মাত লগাবলৈ যায় নহয়, হৈছে আৰু তেতিয়া মই এই মোৰ অটোগ্ৰাফ বুক এটা আছিলে, অটোগ্ৰাফটো দিলোঁ, কিবা এটা লিখি দে, এতিয়াও আছে দেই সেইটো।
সি গান এটা লিখি দিলে, হীৰেণ ভট্টৰ গান, ৰবি সিংহই গাইছিলে যে, বন্ধু তই মেলি দে তোৰ দুখৰ দুখনি হাত, এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল চাত। এতিয়াও আছে মোৰ লগত, আছে সেইটো। বৰ ধুনীয়া সেইটো। আৰু সেই সময়লৈকে মই নাজানো সি কাৰোবাক অটোগ্ৰাফ দিছিল নে নাই। পিছততো আৰু কথাই নাই অটোগ্ৰাফ, এতিয়া নাই অটোগ্ৰাফ দিয়া দিন। কিন্তু মানে যেতিয়া ষ্টাৰ হ'ল আৰু তেতিয়াতো অটোগ্ৰাফ বহুতকে দিছে, কিন্তু জীৱনত হয়তো তাৰে আগতে দিছিল নে নাই মই নাজানো, কিন্তু ময়ো প্ৰথম অটোগ্ৰাফ পোৱা মানুহটো হ'ব পাৰোঁ। গতিকে তেনেকৈ আমি এৰা এৰি হ'লোঁ। তাৰপিছত চিঠি পত্ৰ যোৰহাট জে বি কলেজত নাম লগালে, মই স্কুলত থাকি গ'লোঁ। তাৰপিছত তেনেকৈ চিঠি পত্ৰৰ আদান প্ৰদান হ'ল। তেতিয়া সি গোটেই ক'ত কিমান মাৰ্কছ পাইছে মোক লিখি দিছিলে, আছে এতিয়া সেইবিলাক। তাৰপিছতে তেনেকৈ আৰু 2 বছৰ পিছতে মই বি বৰুৱা কলেজত এডমিশ্যন ল'লোঁ। সেইটো আহিলে সেইটো 90 মানৰ কথা, 90 শেষৰ ফালে। এডমিশ্যনবিলাক মাজত হয় নহয় কলেজত। জুলাই, আগষ্ট। সেই তাৰপিছতে 91 মানত মই হোষ্টেলত আহিলোঁ। সেই সময়খিনিতে এদিন আহি ওলাইছিলে সি যোৰহাটৰ পৰা। তেতিয়া মানে কি মিউজিকত লাগি গৈছে। মই চিঠি পত্ৰবিলাকত গম পাওঁ আৰু। এতিয়া কটন আৰু বিবৰুৱা অহা যোৱা কৰে। তাৰপিছতে হঠাৎ আহি ওলালে। তাৰপিছতে মোৰ ৰুমমেট এজনে খুলি দিছে। তাৰপিছত ময়ো গ'লোঁ ওলাই। কি তেতিয়া চুলি দীঘল, কি বেলেগ এটা হেৰি ৰূপ এটা বেলেগ দেখিলোঁ। বোলে আৰে মই গ'ল মই চিনি পোৱা নাই। মই বোলে মাতটোতো চিনি পাইছোঁ। তাৰপিছত আৰু আহিলে। তাৰপিছত সেই আৰম্ভ হ'ল হোষ্টেলত অহা যোৱা। তাৰপিছত 6 মাহমান পিছত এডমিশ্যন ল'লে আকৌ সি তাতে কেমেষ্ট্ৰিত মেজৰ লৈ। তাৰপিছত অহা যোৱা চলিলে। কীবৰ্ডখন আনি থোৱা আমাৰ ৰুমমেটকেইটাই হেৰি বজাই থাকে, মানে বজাব নাজানে এনেই। তাৰপিছত হোষ্টেলত চবেই চিনি পোৱা হ'ল, মানে সেই ল'ৰাটো যে গান গোৱা ল'ৰাটো, চুলি দীঘল ল'ৰাটো, এই ধৰণৰ কথা কয়। আৰু গোটেই গুৱাহাটীখন আমি ঘূৰি ফুৰোঁ। আৰু মোৰ অলপ দিগদাৰী হয়, চুলি দীঘল কাৰণে মই যাবলৈ টান পাওঁ। তাৰমানে কিয় কৈছোঁ, তেতিয়া চুলি দীঘল মানুহক চবেই চায়। সেইটো এটা মানে অলপ ভাল ভাৱত নাচাইছিল তাৰমানে, মানে সেইটোৱে কথা। তাৰপিছত সি টানি লৈ যায়, মানে যাবই লাগিব। আৰু তাৰ হেৰিটো ভালো লাগে, ইমান বছৰৰ পিছত আকৌ লগ পাইছোঁ, স্কুলীয়া বন্ধু। তাৰপিছত সি তেনেকৈ ঘূৰি ফুৰোঁতে এইবিলাকতো বহুত কাহিনী। বহুত কথা জানিলো জুবিনদাৰ কৈশোৰ সম্পৰ্কে। ইতিমধ্যে আমি এইবিলাক কথা গম পাইছোঁ, তথাপি নিজৰ প্ৰিয় বন্ধুৰ পৰা গম পোৱাটো এটা বেলেগ কথা। আমি আকৌ চিন্তামণি দাৰ ওচৰলৈ আহোঁ। ঠিকে, সেই এতিয়া হেমচন্দ্ৰ যিখিনি ক'লে, মানে যিটো আৰম্ভ হ'ল এই কলেজ লগ পোৱাৰ কথাত ন, তেতিয়া হেমচন্দ্ৰৰ মোৰ চিনাকি হৈছে। সি আহি সময় খপকা আহিছে একদম। আৰু মানে কিবা এটা ধুমুহা টাইপ মানে থাকে, একদম মিউজিক পাগল এনি টাইম। আৰু আহি তেতিয়াই সেই সময়তে কেইবাটাও ইনচিডেণ্ট আছে মানে এবাৰ মনত আছে নে, গান এটা তাৰ কোনোবা কাজিন চিষ্টাৰ হয় উজান বজাৰ, সি কীবৰ্ড নহয় না জয়বাৰ আছে। তাৰপিছত সি আহি গ'ল তেতিয়া উজান বজাৰ বুলি কৈছিলে মোক। তাৰপৰা আমাৰ অডিটৰিয়ামত তেতিয়া দিনতে কম্পিটিশ্যন কৰিব গীতি সুৰ হ'ল জুবিনৰ। আৰু তাৰপিছত মোৰ তাত আহি পেলাই বলচোন আজি মোক ভণ্টিজনে গান গাব কম্পিটিশ্যনে। সি তাবলা বজাম গৈছে। তাৰপিছত হাৰমনিয়ামখনতে গানটো ভিতৰত শিকাই আছে। গানটো সুৰটো মানে তাৰ হাত আঙুলিবিলাক বৰ ধুনীয়াকৈ ধৰে নহয়। তাতে কি ধুনীয়া ধুনীয়া আঙুঠি পিন্ধা তেতিয়াৰ, আৰু ধৰা ষ্টাইল মই চাই থাকোঁ মানে ভাল লাগে। দীঘল কিন্তু আৰু একদম এনেকৈ বজাই দিয়া কৰ্ডবিলাক ধৰে। আৰু গানটো ইমান ধুনীয়া আনকমন সুৰ, তেতিয়া মই শুনিতো মানে ভাল লাগিছে। কিন্তু পিছত গানটো মই পাহৰি গৈছিলোঁ। পিছত মই হেমচন্দ্ৰৰ পৰা গম পালোঁ, পিছত সবিতাই আছে নেকি, এতিয়া পদূলিতে আছে ৰৈ কোনোবা পৰাণৰ পদূলিতে আছে ৰৈ কোনোবা, নিজে লিখা সুৰ কৰা হ'ব পাৰে, মানে কি মই পাহৰি, কিন্তু সেই গানটোৱে শিকাই আছিলে। মই চিন্তামণি দা অকণমান কথা মই এৰি আহিছোঁ, আপুনিও এৰি গৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়াও 1000 টকা দিবলৈ বাকী আছে জিতুৰ সন্মান দাক। তেতিয়া মানে সেই মোক দিলে 4000 টকা। পিছত সেনেকৈ কৈছোঁ ন, সম্বন্ধ আছিলে, আহি প্ৰগ্ৰেম কৰিলে। পিছত আচলতে কিবা মানে পইচা পাতি আমাৰ চাগে ইউনিয়নমন্ত্ৰীৰ কম হ'ল বা থাকি গ'ল কিবা কাৰণে। মতে মোক বহুত দিন জিতুলাই পিছত যেতিয়া লগ পাইছিলে ক'ৰবাত ষ্টুডিঅ'ত লগ পালে বহুত দিন কয়, কি তোমাৰ সিহঁতৰ মোক 1000 টকা দিব থাকিল। তেতিয়া 1000 টকা বহুতো আৰু 2000 মোৰ মানে ক'ৰবাত লগ পালে বেয়া লগা হ'ল। তাৰপিছত আৰু তেতিয়া চাগে কিবা অলপ ইউনিয়নমন্ত্ৰী আমাৰ পইচা পাতি কিবা এনেকুৱা হ'ব পাৰে। তাৰপিছত থাকি গ'ল আৰু ইমান হ'ল। আৰু তেতিয়া সেই গানৰ কথা মানে সেইটো কথা এতিয়া বহুত দিন কৈছিলে মোক, এতিয়া এইটো হাঁহিতে মনত পৰিলে। তাৰপিছত তেতিয়া সেই মই যে ক'লোঁ মৰমী লগৰী কেছেটটো আৰম্ভ, সেই সময়ত যি সময়ত তেতিয়া হেমচন্দ্ৰ তাত যাওঁ আৰু পৰীক্ষা দিয়াৰো এটা কথা আছিলে, সেইটো ক'ব পাৰে হেমচন্দ্ৰই।
সি তেতিয়া পঢ়া পাত দিলে মোকে লগত লৈ গৈছিল। তাৰপিছত সেইটোৱে মোৰ মৰমী লগৰী যেতিয়া গানৰ সি হাৰমনাইজ কৰিছিলে, সেই গানটো যা যোগাৰ চলি আছে, তেতিয়া তাক ক'লো তুমি হেৰি কৰিবা, তাত মানে হাৰমনাইজ পাৰ্ট এটা আছে। সেই গানটো আছিলে মৰৈ সতে আহা তুমি সুৰভি জোনাকৰ সতে আহা তুমি জোনালী হয়। তুমি জোনে সোণ ক'বা নে ক'বানে হয়। অকমান সুৰ অকমান গুণগুণাই দিয়ক। পপুলাৰ গান আছিল দেই। এতিয়া মানে অকণ মাত বহিছোঁ আৰু মলয়াৰ সতে অহা তুমি সুৰভি জোনাকৰ সতে অহা তুমি জোনালী তুমি জোনে সোণ তুমি ক'বানে তুমি মৰমী সপোন তুমি জানানে। এইখিনিতে সি মানে হাৰমনাইজ কৰিছিলে। জুবিন গাৰ্গৰ প্ৰথম ষ্টুডিঅ'ত কৰা কাম এইটোৱে নেকি আপোনাৰ? নহয়, মোৰ লগত সি হামিংটো এইটো কৰিছিলে, বেলেগ কাম কৰিছিল? বেলেগ তেতিয়া কৰা নাই মই জনাত। এইটোৱে গানটো কৰিছিলে সি। তেতিয়া ভূপেন দা ষ্টুডিঅ' অডিটেক আছিলে, পুৰণা ষ্টুডিঅ'। তাক ক'লো ব'লাচোন তাতে গাই দিবা পাৰ্টটো, আৰু ইমান ধুনীয়াকৈ গাইছে। কেনেকুৱা আছিল সেই পাৰ্টটো? সেইটোৱে তুমি জোনে সোণ তুমি জোনে সোণ ক'বানে, ওপৰত গাইছে মানে ইমান ধুনীয়াকৈ গাইছে ন। এতিয়া মই গানটো পাইছোঁগৈ, পুৰণা গানটো মই ইউটিউবত দিম বাৰু। বেকিং ভইচ বেকিং ভইচ আৰু মানে লগত এইটো হাৰমনাইজ বুলি কয় আচলতে। আৰু সি বিভিন্ন সাক্ষাৎকাৰত হিট কৰি গৈছে। তো তেতিয়া সেই গানটো তেতিয়া আমাৰ 92 লাষ্টৰ পিনে ৰেকৰ্ডিং হৈছে, তাৰপিছত 93 মানে বিহুৰ আগত ৰিলিজ দিছে। আৰু ইণ্টাৰেষ্টিং কথা আছিলে, সেই কেছেটটো মানে সি পিছত যেতিয়া সি ওলাইছে, সেই কেছেটটো ৰিলিজ হ'ল, তাত কেছেটটো তাৰ সহযোগী শিল্পী বুলি মানে নামটো দিয়া থাকি গ'ল। তেতিয়া সি যেতিয়া আহিছে থাকোঁতে মই তাক ক'লো, মোৰ অলপ বেয়াও লাগিছে, বোলো তোমাৰ নামটো দিয়া নহ'ল।